নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটস পিপলছ আৰু আজি ইয়াৰ পাৰ্ট 15 ভিডিঅ'টো লৈ আহিছো যিসকল বন্ধু বান্ধৱী ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে আসাম এণ্ড ইটস পিপলছৰ প্লেলিষ্টটো পাব আৰু তাত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব আজি আমি ইয়াত টপ 16 জিকে এমচিকিউ কুৱেশ্যনসমূহ আলোচনা কৰিম লগতে তাৰ লগত জড়িত ইম্পৰ্টেণ্ট অপশ্যন ৰিলেটেড কুৱেশ্যনসমূহ আলোচনা কৰিম আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানে শ্বেয়াৰ কৰা যায় সিমানে দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং বন্ধু বান্ধৱীসকল মেডাম মেফিৰ হিয়াৰ শুভেচ্ছা আপোনালোকলৈ জনালো তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক বন্ধু বান্ধৱীসকল আজি হ'ল 31 জানুৱাৰী আৰু মনত ৰাখিব 31 জানুৱাৰী তাৰিখে মেডাম মেফি দিৱস হিচাপে পালন কৰা হয় আৰু মেডাম মেফি দিৱসৰ হিয়াৰ শুভেচ্ছা মোৰ সমূহ বন্ধু বান্ধৱীলৈ জনালো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ডিউৰিং হুজ ৰেইন ৱাজ দ্য বেটেল অফ আলাবৈ ফৰ্ট কাৰ ৰাজত্বকালত আলাবৈ ৰণ হৈছিল আৰু অপশ্যনসমূহ দিয়া আছে এ জয়ধ্বজ সিংহ অপশ্যন বি চক্ৰধ্বজ সিংহ অপশ্যন চি হৈছে গদাধৰ সিংহ আৰু অপশ্যন ডি হৈছে উদয়াদিত্য সিংহ আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চক্ৰধ্বজ সিংহ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত আলাবৈ ৰণ সংঘটিত হৈছিল অপশ্যন এত থকা জয়ধ্বজ সিংহৰ বিষয়ে আমি জানো নহয় নে আৰু জয়ধ্বজ সিংহৰ আহোম নাম আছিল সুতামলা হয়নে আৰু তেওঁৰ ৰাজত্বকালতে বা তেওঁৰ সময়ত শাসনকালত কি হৈছিল 1662 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল এইটো খুব গুৰুত্বপূৰ্ণ মিৰ জুমলাই তেওঁৰ সময়তে তেওঁৰ শাসনকালত আক্ৰমণ কৰিছিল 1662 চনত আৰু এওঁক কি বুলি কোৱা হয় ভগনীয়া ৰজা বুলি কোৱা হয় কাৰণ তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা পলাই গৈছিল 1662 চনত তেওঁ পলাই গৈছিল আৰু তাৰ এবছৰৰ পিছত এটি সন্ধি হয় ঘিলাধাৰী নামৰ ঠাইত আৰু 1663 চনত আৰু তাৰ পিছত সন্ধি হোৱাৰ পিছত এটা সন্ধিৰ চৰ্ত অনুসৰি তেওঁৰ জীয়ৰী আছিল ৰমণী গাভৰু আৰু তেওঁ ঔৰংজেবৰ পুত্ৰ আজম তাৰাৰ লগত বিবাহ পাশত আবদ্ধ হ'বলগীয়া হৈছিল আৰু ইতিহাসৰ পাতত মনত ৰাখিব যে ৰমণী গাভৰু আছিল ইতিহাসৰ পাতত প্ৰথম মুছলমানলৈ বিবাহিত হোৱা প্ৰথম গৰাকী অসমীয়া কন্যা বা জীয়ৰী এইটো খুব গুৰুত্বপূৰ্ণ আৰু বিয়া হোৱাৰ পিছত তেওঁৰ এটি নতুন নাম পায় আৰু সেইটো হৈছে ৰহমত বানু বেগম এইখিনি আমি ইতিমধ্যে আলোচনাও কৰিছিলোঁ আকৌ আমি আলোচনা কৰিছোঁ আৰু জয়ধ্বজ সিংহৰ দিনত কি হৈছিল আউনীআটী সত্ৰ আৰু দক্ষিণ পাট সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব অপশ্যন এত থকা জয়ধ্বজ সিংহৰ বিষয়ে আমি আলোচনা কৰিলোঁ এতিয়া আহোঁ অপশ্যন বিত থকা চক্ৰধ্বজ সিংহ তো এই চক্ৰধ্বজ সিংহৰ আহোম নাম আছিল চুপুংমুং এইটো খুব গুৰুত্বপূৰ্ণ আৰু তেওঁ 1663 চনৰ পৰা 1670 চনলৈকে ৰাজত্ব কৰিছিল আৰু এওঁৰ দিনতে কি হৈছিল মোগল বাদশ্বাহ ঔৰংজেবৰ নিৰ্দেশত ৰামসিংহই অসম আক্ৰমণ কৰিছিল প্ৰথমবাৰ আৰু ইয়াৰ পৰৱৰ্তী কালত কি হৈছিল শৰাইঘাটৰ যুদ্ধৰো সূত্ৰপাত ঘটিছিল মনত ৰাখিব আলাবৈ ৰণ চক্ৰধ্বজ সিংহৰ সময়ত সংঘটিত হৈছিল তাৰ পিছত আলাবৈ ৰণৰ পিছত কি হৈছিল শৰাইঘাটৰ যুদ্ধ হৈছিল আৰু অপশ্যন চিত থকা গদাধৰ সিংহক আমি জানো নহয় নে গদাধৰ সিংহৰ আহোম নাম কি আছিল এয়া আমি নিশ্চয় জানো আৰু তেওঁৰ আহোম নাম আছিল চুপাতফা মনত ৰাখিব গদাধৰ সিংহৰ আহোম নাম আছিল চুপাতফা আৰু গদাধৰ সিংহৰ শাসনকালত আহোমৰ ৰাজধানী ক'ত আছিল এইটো খুব গুৰুত্বপূৰ্ণ বৰকলা নামে ঠাইত আহোমৰ ৰাজধানী আছিল তেওঁৰ শাসনকালত আৰু গদাধৰ সিংহই ধুধৰ আলি আৰু উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল আৰু গদাধৰ সিংহৰ পত্নী আমি চিনি পাওঁ তেখেতক জয়মতী সতী জয়মতী আছিল তেওঁৰ পত্নী আৰু তেওঁৰ পুত্ৰ হৈছে কোন ৰুদ্ৰসিংহ আৰু ৰুদ্ৰসিংহ আগতে কি নামেৰে জনা গৈছিল পূৰ্বতে লাই কোঁৱৰ নামে তেওঁ খ্যাত আছিল আৰু ৰুদ্ৰসিংহৰ আহোম নাম হ'ল চুখ্ৰুংফা মনত ৰাখিব এইখিনি খুব গুৰুত্বপূৰ্ণ ডাটা আৰু এতিয়া আমি অপশ্যন ডিত থকা উদয়াদিত্য সিংহ আৰু এই উদয়াদিত্য সিংহৰ আহোম নাম আছিল শূন্যতফা আৰু এওঁৰ শাসনকাল আছিল 1670 পৰা 1672 চন আহোম আৰু মোগল সংঘৰ্ষৰ সময়ছোৱাত মৃত্যুবৰণ কৰা জ্যেষ্ঠ ভাতৃ চুপুংমুং ওৰফে চক্ৰধ্বজ সিংহৰ পিছতে তেওঁ ৰাজপাটত উঠে উদয়াদিত্য সিংহৰ দিনতে মনত ৰাখিব বৰ সেনাপতি লাচিত বৰফুকনৰ নেতৃত্বত মোগলৰ বিৰুদ্ধে অসমীয়া সৈন্যই শৰাইঘাটৰ যুদ্ধত নিৰ্ণায়ক বিজয় সাব্যস্ত কৰিছিল অৰ্থাৎ উদয়াদিত্য সিংহৰ শাসনকালত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল
আমি জানো 1671 চনত 1671 আৰু উজনি অসমৰ বৈৰাগী আলি এই শূন্যতফা ওৰফে উদয়াদিত্য সিংহই নিৰ্মাণ কৰিছিল কোনটো আছিল বৈৰাগী আলি মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু যুদ্ধত তাৰমানে প্ৰথমবাৰ আহোমসকলে যে টুপৰ ব্যৱহাৰ কৰিছিল আমি এই উদয়াদিত্য সিংহৰ সময়ৰ পৰাই গম পাম কাৰণ শৰাইঘাটৰ যুদ্ধত আহোমসকলে টুপৰ ব্যৱহাৰ কৰিছিল যুদ্ধত হয়নে বৰটুপ তো আমি এওঁৰ সময়কণতে সেই টুপৰ ব্যৱহাৰটো ওলাই পৰিছিল তো মানুহখিনিয়ে গম পাইছিল ন কুৱেশ্যন আহিব পাৰে যে টুপৰ ব্যৱহাৰৰ কথা আমি কাৰ ৰাজত্বকালৰ সময়ৰ পৰা জানো তো তেতিয়া ইয়াৰ উত্তৰটো হ'ব উদয়াদিত্য সিংহ ওৰফে শূন্যতফা এইখিনি খুব গুৰুত্বপূৰ্ণ আহকচোন আমি এতিয়া আলাবৈ ৰণৰ বিষয়ে আলোচনা কৰি আছিলোঁ আলাবৈ ৰণৰ বিষয়ে কিছু কথা আলোচনা কৰি লওঁ আহক এইখিনি মনত ৰাখিব মোগল আৰু আহোম সেনাৰ মাজত হোৱা এটি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ৰক্তক্ষয়ী যুদ্ধ আছিল আলাবৈ ৰণ বেটেল অফ আলাবৈ বুলি যাক কোৱা হয় আৰু এই ৰণ সংঘটিত হৈছিল 1669 চনৰ 5 আগষ্ট তাৰিখে বৰ্তমান উত্তৰ গুৱাহাটীৰ ওচৰৰ পচৰীয়া দলৰ পথাৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত আৰু এই যুদ্ধৰ সময়কাল আছিল মনত ৰাখিব অসমীয়া বুৰঞ্জীৰ মত অনুসৰি ইয়াৰ সময়কাল আছিল 1591 শকৰ 17 শাওন আৰু আলাবৈ ৰণ হৈছে আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত 1667 চনৰ পৰা আৰম্ভ হোৱা তৃতীয়লানি যুদ্ধৰ এক ঐতিহাসিক অংশ আৰু আলাবৈ ৰণৰ কিছুদিনৰ পিছতে সংঘটিত হোৱা বিখ্যাত শৰাইঘাটৰ যুদ্ধই 1671 চন আৰু যদিও এই ৰণৰ ঐতিহাসিক মাত্ৰা কিছু পৰিমাণে ম্লান কৰিছে কাৰণ আলাবৈ ৰণৰ কথা বহুতে গম নাপায় আমিও গম নাপাওঁ নহয়নে আমি শৰাইঘাটৰ যুদ্ধৰ কথা আমি জানো কিন্তু আলাবৈ যুদ্ধৰ সময়তো আমাৰ লাচিত বৰফুকন আছিল তথাপিও এই ৰণে সদায় অসমৰ ইতিহাসৰ পাতত বিখ্যাত ট্ৰাফেলগাৰ যুদ্ধৰ দ্য বেটেল অফ ট্ৰাফেলগাৰৰ দৰে অসমীয়া সেনাৰ সাহস আৰু বলিদানৰ কথা সোঁৱৰাই থাকিব অসমৰ ইতিহাসৰ এক কলা অধ্যায় বুলি আলাবৈ ৰণক সাধাৰণতে গণ্য কৰা হয় আৰু এই যুদ্ধতে আহোম সেনাই বৰ দুবিধাজনক পৰিস্থিতিৰ পৰা যুঁজ দিব লগা হৈছিল আৰু সেনাপতি লাচিত বৰফুকনৰ বিৰোধিতা কৰিছিল তাৰ পিছতো চক্ৰধ্বজ সিংহৰ কঠোৰ আদেশ অমান্য কৰিব নোৱাৰি যুদ্ধত অৱতীৰ্ণ হ'ব লগা হৈছিল তেওঁলোক আৰু যাৰ পৰিণতি স্বৰূপে কি হৈছিল একেদিনাই 10,000 অসমীয়া সৈন্যই মৃত্যুবৰণ কৰিবলগীয়া হৈছিল এই আলাবৈৰ যুদ্ধত আৰু এই সমস্ত কথাৰ উল্লেখ আমি ক'ত পাওঁ আহোম বুৰঞ্জীত পাওঁ আৰু আলাবৈ ৰণৰ পৰিণামে সেই সময়ৰ আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহক ইমান ব্যথিত কৰি তুলিছিল আৰু পৰাজয়ৰ মানসিক পীড়া তেওঁ সহ্য কৰিব নোৱাৰিছিল সেইবাবে 1670 চনত অৰ্থাৎ যুদ্ধৰ কেইমাহমানৰ পিছতেই তেওঁ ইহলীলা সম্বৰণ কৰিব লগা হৈছিল বা মৃত্যুবৰণ কৰিব লগা হৈছিল এইখিনি খুব গুৰুত্বপূৰ্ণ আলাবৈ ৰণৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিলোঁ আৰু ইয়াত থকা অপশ্যনসমূহৰ বিষয়েও আমি আলোচনা কৰিলোঁ ভিডিঅ'টো অকণ দীঘলীয়া হ'ব পাৰে হ'লেও আমি ইয়াত কেৱল 16টা MCQ ডিছকাছ কৰিম তো বন্ধু বান্ধৱীসকল নেক্সট কুৱেশ্যনটোলৈ আমি আহিছোঁ এতিয়া নেক্সট কুৱেশ্যনটো হৈছে The last battle in the year 1682 which ended the long drawn আহোম মোগল কনফ্লিক্ট ৱাজ ডেছ দীৰ্ঘদিনীয়া আহোম মোগলৰ সংঘাতৰ অন্ত পেলোৱা 1682 চনৰ শেষৰখন যুদ্ধ আছিল ডেছ বুলি সোধা হৈছে আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ বেটেল অফ ইটাখলি বা ইটাখলিৰ ৰণ অপশ্যন বি বেটেল অফ আলাবৈ ৰণ অপশ্যন চি বেটেল অফ শৰাইঘাটৰ ৰণ আৰু অপশ্যন ডি হৈছে বেটেল অফ যোগীঘোপাৰ ৰণ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেটেল অফ ইটাখলি মনত ৰাখিব যে ইটাখলিৰ ৰণ আহকচোন আমি ইটাখলিৰ ৰণৰ বিষয়ে কিছু কথা আলোচনা কৰি লওঁ যে ইটাখলিৰ ৰণ আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত 1682 চনত গুৱাহাটীত সংঘটিত হৈছিল আৰু আহোমসকলে এই যুদ্ধত মোগলৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আহোম সৈন্যই মোগলসকলক পিছ হুহুকাই পশ্চিমৰ মানস নদীৰ পৰ্যন্ত খেদি দিয়ে আৰু ইটাখলিৰ ৰণৰ ফলত মানস নদী আহোম আৰু মোগলৰ সীমাত পৰিগণিত হয় আৰু ব্ৰিটিছসকলে অধিকাৰ কৰাৰ আগলৈকে এই সীমা অব্যাহত আছিল মানস নদীলৈকে যিটো সীমা আছিল সেই সীমা এই যুদ্ধৰ পিছত কি আছিল আমাৰ আহোমসকলে জয়লাভ কৰিছিল আৰু মানস নদী সীমা কৰি থৈছে আৰু মানস নদী সিফালৰ অংশখিনি আছিল মোগলৰ হাতত বা তেওঁলোকৰ কবলত আৰু এইফালৰ অংশখিনি আছিল আমাৰ আহোমসকলৰ কবলত ঠিক আছে আৰু উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এই যুদ্ধ সংঘটিত হৈছিল আৰু এই ৰণত মোগল ফৌজদাৰ মনচুৰ খানে পৰাজয় বৰণ কৰে আৰু সৈন্যসকলক মানস নদীলৈ পিছ হুহুকাৰ আদেশ দিয়ে যাৰ ফলশ্ৰুতিত আহোমসকলে কামৰূপক মোগলৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈ পৰিছিল এইটো হৈছে আমাৰ ইটাখলিৰ ৰণ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া দ্য টেম্পল অফ উমানন্দ ৱাজ বিল্ড বাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰোৱাইছিল আমি
প্ৰথম প্ৰশ্নটো আলোচনা কৰি ইয়াৰ অপশ্যনসমূহৰ বিষয়ে আলোচনাও কৰিছিলোঁ আৰু তাত আমি এই কথা উল্লেখ কৰিছিলোঁ বাৰু আৰু ইয়াৰ অপশ্যনসমূহ দিয়া হৈছে দ্য টেম্পল অফ উমানন্দ ৱাজ বিল্ড আৰু এ হৈছে গদাধৰ সিংহ অপশ্যন বি হৈছে ৰুদ্ৰসিংহ অপশ্যন চি হৈছে শিৱসিংহ আৰু অপশ্যন ডি হৈছে প্ৰমত্ত সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গদাধৰ সিংহ গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল আৰু লগতে মনত ৰাখিব গদাধৰ সিংহৰ আহোম নাম চুপাতফা আমি আলোচনাও কৰিলোঁ আৰু গদাধৰ সিংহই ধুধৰ আলি নিৰ্মাণ কৰিছিল অপশ্যন বিত থকা ৰুদ্ৰসিংহৰ বিষয়ত আমি ক'বই নালাগে গোটেইখিনি তথ্য আলোচনা কৰিছোঁ গদাধৰ সিংহৰ পুত্ৰ আছিল ৰুদ্ৰসিংহ মনত ৰাখিব আৰু ৰুদ্ৰসিংহই কি নিৰ্মাণ কৰিছিল নাম ডাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল আমি জানো নহয়নে আৰু জয়দৌল নিৰ্মাণ কৰিছিল জয়সাগৰ নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই আৰু অপশ্যন চিত থকা শিৱসিংহই তেওঁৰ পত্নী আছিল অম্বিকা তেওঁৰ সহযোগত শিৱদৌল নিৰ্মাণ কৰিছিল আৰু প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল অপশ্যন ডিত থকা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া নাৰায়ণী কইন্স ৱেৰ নাৰায়ণী মুদ্ৰা আছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে কোচ কইন্স অপশ্যন বি আহোম কইন্স অপশ্যন চি কাছাৰী কইন্স আৰু অপশ্যন ডি আছে জয়ন্তীয়া কইন্স আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাৰায়ণী হৈছে কোচসকলৰ মুদ্ৰা আৰু তেওঁলোকৰ মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল ৰাউণ্ড শ্বেপৰ আছিল ঘূৰণীয়া হয়নে আৰু আহোমসকলৰ কেনেকুৱা আছিল অক্টাগনেল অষ্টভুজীয় আছিল আহোমসকলৰ মুদ্ৰা 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে ডেছ ৱাজ দ্য মোগল জেনেৰেল হু অকুপাইড গড়গাঁও দখল কৰা মোগল সেনাপতি আছিল ডেছ বুলি সোধা হৈছে আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ মিৰ্জানাথান অপশ্যন বি আবু বাক্কাৰ অপশ্যন চি ৰামসিংহ আৰু অপশ্যন ডি হৈছে মিৰ্জুমলা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মিৰ্জুমলাই গড়গাঁও দখল কৰা এটা প্ৰথম মোগল সেনাপতি আছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া আৰু তেওঁৰ কাৰ শাসনকালত গড়গাঁও দখল কৰিছিল আৰু সেইটো হৈছে ভঙা ৰজা জয়ধ্বজ সিংহ তেওঁৰ আচল নামটো আছিল জয়ধ্বজ সিংহৰ চুতামলা আহোম নাম 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ হু এমং দ্য ফলোয়িং বিকেম ফেমাছ ইন হিষ্ট্ৰী অফ আছাম এজ লৰা ৰজা তলৰ কোনজন অসম বুৰঞ্জীত লৰা ৰজা নামেৰে বিখ্যাত আৰু অপশ্যনসমূহ দিয়া আছে এ চুকাফা অপশ্যন বি চুপাতফা অপশ্যন চি চুলিকফা আৰু অপশ্যন ডি হৈছে চুটিংফা আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো চুলিকফা লৰা ৰজাৰ নাম আছিল বিখ্যাত তেওঁ এই নামেৰে বিখ্যাত আছিল চুলিকফা নামেৰে লৰা ৰজা বিখ্যাত আছিল 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 7 নম্বৰ প্ৰশ্নটো হৈছে হু ডেচিফাৰ্ড দ্য বৰগাঁও কপাৰ প্লেট অফ ৰত্নপালৰ বৰগাঁও তাম্ৰলিপি কোনে পাঠোদ্ধাৰ কৰিছিল অপশ্যনসমূহ দিয়া আছে এ ডক্টৰ সূৰ্য কুমাৰ ভূঞা অপশ্যন বি ইজি গ্লেজি আৰু অপশ্যন চি হৈছে এম কোচ আৰু অপশ্যন ডি হৈছে ডক্টৰ হোমি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডক্টৰ হোমি তেওঁ ৰত্নপালৰ বৰগাঁও তাম্ৰশিলালিপি পাঠোদ্ধাৰ কৰিছিল 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে দ্য টাইটেল প্ৰতাপ বল্লভ ৱাজ কনফাৰ্ড অন কলিয়া ভোমোৰা বৰফুকন ফৰ ছাপ্ৰেছিং দ্য ৰেবেলিয়ন অফ হৰদত্ত বীৰদত্ত বাই হৰদত্ত বীৰদত্তৰ বিদ্ৰোহ দমন কৰাৰ কাৰণে কলিয়া ভোমোৰা বৰফুকনক ডেছে প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল কোনে বুলি সোধা হৈছে কোনে কাক কলিয়া ভোমোৰা বৰফুকনক এই পদবী দিছিল আৰু মনত ৰাখিব যে প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল তেওঁ আৰু অপশ্যনসমূহ দিয়া আছে এ গৌৰীনাথ সিংহ অপশ্যন বি কমলেশ্বৰ সিংহ অপশ্যন চি চন্দ্ৰকান্ত সিংহ আৰু অপশ্যন ডি আছে পুৰন্দৰ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কমলেশ্বৰ সিংহ অপশ্যন বি কমলেশ্বৰ সিংহই হৰদত্ত বীৰদত্তৰ বিদ্ৰোহ দমন কৰাৰ কাৰণে কলিয়া ভোমোৰা বৰফুকনক এই উপাধি প্ৰদান কৰিছিল ঠিক আছে অৰ্থাৎ প্ৰতাপ বল্লভ 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে To whom did লালুকখোলা বৰফুকন সাৰেণ্ডাৰ গুৱাহাটী লালুকখোলা বৰফুকনে কাক গুৱাহাটী গতাই দিছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ শ্ৰেষ্ঠ খান অপশ্যন বি মিন্নাৱাৰ খান অপশ্যন চি প্ৰিন্স আজম তাৰা বা ৰাজকুমাৰ আজম তাৰা আৰু অপশ্যন ডি হৈছে ৱাজিৰ জাফৰ খান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰিন্স আজম তাৰা বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু প্ৰিন্স আজম তাৰাক লালুকখোলা বৰফুকনে গুৱাহাটী কটাই দিছিল আৰু মনত ৰাখিব যে জয়ধ্বজ সিংহ ভগনীয়া ৰজা জয়ধ্বজ সিংহৰ কন্যা ৰমণী গাভৰু ঔৰংজেবৰ পুত্ৰ আছিল মাজু পুত্ৰ আজম তাৰাৰ লগত বিবাহপাশত আবদ্ধ হৈ পৰিছিল অৰ্থাৎ এওঁ আছিল কাৰ জোৱাই জয়ধ্বজ সিংহৰ জোৱাই বুলি ক'ব লাগিব নহয়নে তো এইখিনিতে মনত ৰাখিব সম্ৰাট ঔৰংজেবৰ পুত্ৰ ৰাজকুমাৰ আজম তাৰাই পিতৃ সম্ৰাট ঔৰংজেবৰ পৰা অসম আক্ৰমণৰ অনুমতি লৈছিল আৰু
তেওঁ আহোম ৰাজ্যৰ সীমান্তৰ ওচৰৰ ৰঙামাটিৰ মোগল আউটপোষ্টৰ ফৌজদাৰ নৱাব মনছুৰ খানক গুৱাহাটীলৈ গৈ লালুকখোলা বৰফুকনৰ পৰা গুৱাহাটীৰ দুৰ্গ ডেলিভাৰী ল'বলৈ নিৰ্দেশ জাৰি কৰে আৰু আহোম ফুকন আৰু সম্ভ্ৰান্ত লোকসকলে লালুকখোলাক সমৰ্থন কৰিছিল আৰু বৰফুকন আৰু যৌথভাৱে মোগলৰ সৈতে গুৱাহাটীক তেওঁলোকৰ ওচৰত আত্মসমৰ্পণ কৰাৰ উদ্দেশ্যেৰে আলোচনা কৰাৰ সিদ্ধান্ত লৈছিল 10 নম্বৰ প্ৰশ্নলৈ আহিছো আমি এতিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে দ্য তেজপুৰ এণ্ড পৰ্বতীয়া প্লেটছ ৱেৰ লেফ্ট বাই ডেছ তেজপুৰ আৰু পৰ্বতীয়া ফলি এৰি গৈছিল ডেছ কোনে বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে এ হাৰজাৰা বৰ্মা অপশ্যন বি বনমালা অপশ্যন চি জয়মালা আৰু অপশ্যন ডি হৈছে বালাবৰ্মন থাৰ্ড বা তৃতীয় বালাবৰ্মন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বনমালা ইয়াৰ পিছৰ প্ৰশ্নলৈ আহিছো আমি এতিয়া 11 নম্বৰ প্ৰশ্ন ৰত্নমালা কম্পোজড বাই পুৰুষোত্তম বিদ্যাবাগীছ ইজ এ ৱৰ্ক অন ডেছ পুৰুষোত্তম বিদ্যাবাগীছে ৰচনা কৰা ৰত্নমালা মূলতঃ ডেছ বুলি সোধা হৈছে কি বুলি সোধা হৈছে আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ গ্ৰামাৰ অপশ্যন বি পয়েট্ৰি কবিতা অপশ্যন চি এৰিষ্ট্ৰলজি জ্যোতিষবিদ্যা আৰু অপশ্যন ডি হৈছে নভেল বা উপন্যাস আৰু পুৰুষোত্তম বিদ্যাবাগীছে ৰচনা কৰা ৰত্নমালা হৈছে অপশ্যন এ ব্যাকৰণ 12 নম্বৰ প্ৰশ্নলৈ আহিছো আমি এতিয়া Who was the earliest known king of ancient Assam? অসমৰ প্ৰাচীনতম ৰজা বুলি কাক জনা যায় আৰু অপশ্যনসমূহ দিয়া আছে এ মহিৰাংগা দানৱ অপশ্যন চি হটকাসুৰ অপশ্যন চি সাম্বাসুৰ বা সম্বৰাসুৰ আৰু অপশ্যন ডি হৈছে ৰত্নাসুৰ বন্ধু-বান্ধৱীসকল এই প্ৰশ্নৰ উত্তৰটো কৰাৰ আগতে যিসকল বন্ধু-বান্ধৱীয়ে পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহিৰংগ দানৱ আছিল অসমৰ প্ৰাচীনতম ৰজা বুলি বিশ্বাস কৰা হয় পৌৰাণিক আখ্যান অনুসৰি তেওঁক কি বুলি কোৱা হয় যে প্ৰথম ৰজা বুলি জনা যায় প্ৰি হিষ্টৰিক কিং আৰু হিষ্টৰিক কিং বুলি আমি কাক জানো পুষ্য বৰ্মনক জানো তেওঁ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কাৰণ এভিডেন্স বিলাক যিখিনি সাক্ষ্য প্ৰমাণ পোৱা যায় আমি পুষ্য বৰ্মনৰ সময়কণৰ পৰা পাওঁ 13 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে দ্য ইংলিছ ট্ৰেভেলাৰ who visited Kush kingdom under Naranarayan in 1585 was dash 1585 চনত নৰনাৰায়ণৰ শাসন কালত কুশ ৰাজ্যলৈ অহা ইংৰাজ পৰিব্ৰাজকজন হ'ল আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ ৰাল্ফ ফিটছ অপশ্যন বি টেভেমিয়াৰ অপশ্যন চি বেমিয়াৰ অপশ্যন ডি হৈছে নিকোলো কণ্টি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাল্ফ ফিটছ নৰনাৰায়ণৰ শাসন কালত কুশ ৰাজ্যলৈ তেওঁৰ ৰাজ্য আৰু ইংৰাজ পৰিব্ৰাজকজন এজন আহিছিল আৰু তেওঁ হৈছে ৰাল্ফ ফিটছ আৰু মনত ৰাখিব যে আমাৰ ভাস্কৰ বৰ্মনৰ শাসন কালত কামৰূপলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম আমি জানো নহয়নে হিউৱেন চাং আৰু তেওঁ কি গ্ৰন্থ লিখিছিল বিখ্যাত CUK গ্ৰন্থ লিখিছিল হয়নে আৰু ভাস্কৰ বৰ্মনৰ সমসাময়িক থানেশ্বৰৰ ৰজা কোন আছিল আমি জানো তেখেতৰ বিষয়ে নহয়নে হৰ্ষবৰ্ধনৰ সময়ত আহিছিল আৰু হৰ্ষবৰ্ধন কাৰ সমসাময়িক আছিল আমাৰ কামৰূপ বৰ্মন বংশৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিল আৰু ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি জনা যায় কুমাৰ ভাস্কৰ বৰ্মন বুলি কোৱা হয় কাৰণ তেওঁ বিবাহ কৰোৱা নাছিল এইখিনি খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছে এতিয়া 14 নম্বৰ প্ৰশ্ন দ্য এম্ফিথিয়েটাৰ known as ৰংঘৰ was built at ৰংপুৰ by ৰংপুৰৰ এম্ফিথিয়েটাৰ ৰংঘৰ নিৰ্মাণ কৰিছিল ডেছ কোনে বুলি সোধা হৈছে আৰু মনত ৰাখিব যে এম্ফিথিয়েটাৰ হৈছে দৰ্শকৰ আসনসমূহ দূৰলৈ ক্ৰমাৎ উচ্চ স্থানত অৱস্থিত অৰ্ধবৃত্তাকাৰ ৰংগশালা বা প্ৰেক্ষাগৃহ হয়নে আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ ৰুদ্ৰসিংহ অপশ্যন বি প্ৰমত্ত সিংহ অপশ্যন চি শিৱসিংহ অপশ্যন ডি হৈছে গদাধৰ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰমত্ত সিংহ কি নিৰ্মাণ কৰিছিল ৰংঘৰ নিৰ্মাণ কৰিছিল ৰংপুৰৰ হয়নে 15 নম্বৰ প্ৰশ্নলৈ আহিছো আমি এতিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে দ্য কামৰূপা কিং হু টুক পাৰ্ট ইন দ্য মহাভাৰতা ৱাৰ ৱাজ ডেছ মহাভাৰতৰ যুদ্ধত অংশ লোৱা কামৰূপৰ ৰজাজন আছিল ডেছ বুলি সোধা হৈছে আৰু অপশ্যনসমূহ দিয়া আছে এ নৰক অপশ্যন বি ভগদত্ত অপশ্যন চি ভাস্কৰ বৰ্মন আৰু অপশ্যন ডি হৈছে বজ্ৰদত্ত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভগদত্ত আমি অসমৰ প্ৰাচীন বংশসমূহৰ বিষয়ে ইতিমধ্যে ভিডিঅ' এটাত আলোচনা কৰিছে অসমৰ প্ৰাচীন বংশ বুলি যিসকল বন্ধু-বান্ধৱীয়ে সেই ভিডিঅ'টো চোৱা নাই তাত আমি সমস্ত বংশবিলাকৰ অসুৰ বংশ দানৱ বংশ ভৌম বংশ গোটেইখিনি বংশৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ আৰু যিসকলে সেই ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে চাব পাৰে আৰু ইয়াৰ উত্তৰটো হৈছে ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষত লৈ পেলাই আৰু কাৰণ তেওঁ এটা বৈবাহিক সম্পৰ্ক আছিল
হয়নে আৰু সেই কথা আমি আলোচনা কৰিছিলোঁ কৌৰৱ ৰাজ দুৰ্যোধনৰ লগত তেওঁৰ কন্যা ভানুমতীক তেওঁ বিবাহ পাশত আবদ্ধ কৰিছিল বা বিয়া দিছিল আৰু এই সমস্ত বিষয়খিনি আমি সেই ভিডিঅ'টোত আলোচনা কৰিছোঁ যিসকল বন্ধু বান্ধৱী চোৱা নাই ডেছক্ৰিপশ্যনত আমি তাৰ লিংকটো দি দিম তাৰ পৰা চাব পাৰিব নহ'লে আই বাটনটো যিটো আমি দিছোঁ অলৰেডি তাৰ পৰা আপোনালোকে চাব পাৰিব আজি একেবাৰে শেষৰ প্ৰশ্নটো আহিছোঁ আমি ঘটক ৱাজ এ লিডাৰ অফ দ্য ডেছ ঘটক আছিল ডেছৰ নেতা আৰু ইয়াৰ অপশ্যনসমূহ দিয়া আছে এ কিৰাত অপশ্যন বি দ্ৰাবিডিয়ানছ দ্ৰাবিড আৰু অপশ্যন চি হৈছে আৰিয়ানছ আৰ্য আৰু অপশ্যন ডি হৈছে মংগোলিয়ানছ আৰু মংগোলিয়ানছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কিৰাত এইখিনি মনত ৰাখিব যে কিংবদন্তি অনুসৰি অসমৰ প্ৰথম ৰজা হিচাপে মহিৰংগ দানৱ নিযুক্ত কৰা হৈছিল আৰু দানৱ বংশৰ ৰজাসকল আছিল ক্ৰমে মহিৰংগ দানৱ তেওঁক মৈৰং বুলিও জনা যায় আৰু হটকাসুৰ সম্বাসুৰ ৰত্নাসুৰ আৰু ঘটকাসুৰ আৰু এই ঘটকাসুৰ কি হৈছিল যে পৰৱৰ্তী প্ৰধান বা শেষৰজন ৰজা আছিল কিৰাতৰ শাসক ঘটক আৰু কিৰাত শাসকৰ শেষৰজন ঘটকাসুৰক নৰক ৰাজবংশৰ কিংবদন্তি ৰজা নৰকাসুৰে বধ কৰি নিজৰ শাসন আৰম্ভ কৰিছিল তেওঁ নৰক বংশ প্ৰতিষ্ঠা কৰিছিল বা ভৌম বংশ বুলি জনা যায় তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকল বন্ধু বান্ধৱীয়ে আমাৰ অসমৰ প্ৰাচীন বংশসমূহৰ ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি সেই ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ তাত আমি সমস্ত ঘটনাখিনি আমি উল্লেখ কৰিছোঁ থেংক ইউ ধন্যবাদ জয় আই অসম